দ্বিতীয় চাবুৱা গ্ৰন্থমেলা অনুষ্ঠিত কৰিবৰ কাৰণে আজি চাবুৱা সাহিত্য ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই ৰাজহুৱা সভাখনত চাবুৱাৰ বিশিষ্ট লোকসকল, সাহিত্য সংস্কৃতিৰ জড়িত হৈ থকা বিশিষ্ট নাগৰিকসকল আৰু চাবুৱা সাহিত্য বা লেখিকা সমাৰোহ সমিতি, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি প্ৰায় 22টা সংগঠনৰ উপস্থিতিত আজি গ্ৰন্থমেলা অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰথম প্ৰস্তুতি সভাখন অনুষ্ঠিত কৰা হয়। পূৰ্বৰ যিখন সমিতি আছিল সমিতিখন আজি ভংগ কৰি এখন নতুন আয়োজক উদযাপন সমিতি আজি গঠন কৰা হয় আৰু এই সমিতিয়ে অহা ইংৰাজী 2026 চনৰ জানুৱাৰী মাহৰ 27, 28, 29, 30 আৰু 31 জানুৱাৰী 5 দিনীয়াকৈ দ্বিতীয় চাবুৱা গ্ৰন্থমেলা অনুষ্ঠিত কৰিব। সমিতিখনত আজি মূল সমিতিখন গঠন কৰা হয়। ৰাজহুৱা প্ৰস্তাৱ মৰ্মে মই পুনাকন বৰুৱা মোক সভাপতি হিচাপে আজি ৰাজহুৱা সভাই দায়িত্ব অৰ্পণ কৰে। অন্য এটা কাৰ্যকৰী সভাপতি হিচাপে চাবুৱাৰ বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী চান কুমাৰ গোহাঁই ডাঙৰীয়া কাৰ্যকৰী সভাপতি আৰু চাবুৱাৰ টাটা ৰেফাৰেল চিকিৎসালয়ৰ সুচিকিৎসক বিশিষ্ট লেখক ডাক্তৰ সৌৰভ বৰুৱা গোহাঁই ডাঙৰ কাৰ্যকৰী সভাপতি আৰু লগতে নিপুল কোঁৱৰক মুখ্য সম্পাদক আৰু যুটীয়া সম্পাদক হিচাপে প্ৰশান্ত নেওগ ডাঙৰীয়া, লাভলৰ যাদৱ গগৈ আৰু দেৱৰ্ষী চেতিয়া এই তিনিগৰাকী যুটীয়া সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি আজি মূল সমিতিখন গঠন কৰে। যিহেতু প্ৰথম বৰ্ষত অনুষ্ঠিত কৰোঁতে ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছিল, এই বৰ্ষৰ ৰাইজক কি আহ্বান জনাব বা কেনেকুৱা ধৰণৰ সমাদৰ ৰাইজৰ পৰা আশা কৰে? আমি মাত্ৰ 2টা দিনৰ ভিতৰত গ্ৰন্থমেলা আয়োজনৰ সম্পৰ্কত যি সভা অনুষ্ঠিত কৰিলোঁ, ইয়াত আজি বিভিন্ন দল সংগঠনৰ, চাবুৱাৰ বিশিষ্ট নাগৰিকসকলৰ, চাবুৱাৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ থকা বিশিষ্ট লোকসকলৰ যিদৰে সঁহাৰি বা যিদৰে উপস্থিতি, সেই উপস্থিতিয়ে প্ৰমাণ কৰে যে দ্বিতীয় চাবুৱা গ্ৰন্থমেলা যোৱাবাৰতকৈ সৰ্বাংগী হ'ব, অধিক আকৰ্ষণীয় হ'ব। প্ৰথমবাৰ আমি যেতিয়া চাবুৱা গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে সেইবাৰ আমাৰ যথেষ্ট ৰাইজৰ সঁহাৰি হৈছিল আৰু এই কথাটোৱে এই অঞ্চলত এটা উদ্দীপনাৰ সৃষ্টি কৰিছিলে। বহুতখিনি নতুন মানুহ উৎসাহিত হৈছিলে আৰু বিভিন্ন লোকে পঢ়া শুনাৰ কাৰণে, কিতাপ পঢ়িবৰ কাৰণে, কিতাপ চাবৰ কাৰণে, কিতাপৰ প্ৰতি আগ্ৰহ এটা বাঢ়ি গৈছিল। এতিয়া আজি দেখিছোঁ যিসকল লোক গোট খাইছে, যথেষ্ট গ্ৰন্থমেলী লোক, যিসকল উৎসাহপ্ৰৱণ লোক, আৰু আশা ৰাখিছোঁ এই গ্ৰন্থমেলাখনো আগতকৈ ভাল হ'ব, আগতকৈ সুশৃংখলিত হ'ব, মানুহৰ অংশগ্ৰহণেৰে, উৎসাহী মানুহৰ অংশগ্ৰহণেৰে আগতকৈ ভাল বৰ্ণাঢ্যভাৱে উদযাপন হ'ব। আজি দেখিছোঁ বহুত সংখ্যক মানুহ ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ যথেষ্ট সঁহাৰি, আন্তৰিকতাপূৰ্ণ সঁহাৰি ইয়াত পোৱা গৈছে। লাহোৱাল, পানীতোলা বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে। গতিকে আশা ৰাখিছোঁ আগন্তুক গ্ৰন্থমেলাখনে আগতকৈ উন্নতৰ হিচাপে, ভাল হিচাপে, আগতকৈ বেছি মানুহক কিছু এটা দিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।